Hello students, today we are going to start the third chapter of class 11th physics, that is motion in a straight line. So this chapter শিকাৰ কাৰণে আমাক অকমান mathematical toolsৰ প্ৰয়োজন হয় and সেইখিনি আমি already শিকিলো last দুটা ভিডিঅত এটা আছিল differentiation আৰু এটা আছিল integration. So এই যেটো chapter আমি আজি পঢ়িব গৈ আছো, this chapter has a direct connection with the chapter motion that you studied in 9th standard. So class 9 তোমালোকে যেটো motion chapter টো পঢ়িছিলা সায়েন্সত, জেনাৰেল সায়েন্সত, গতি নামৰ যেটো chapter আছিল, সেই chapterৰ লগত ইয়াৰ ডাইৰেক্ট কি আছে কানেকশন আছে। সেই chapterৰ যিখিনি কনসেপ্ট আছিল, সেই গোটেইখিনি কনসেপ্ট আমাক এটো chapterত লাগিব। সো আমি chapterটোৰ স্টার্ট কৰাৰ আগতে আমি কিছুমান বস্তু জানি লব লাগিব। সেইখিনি প্ৰথমতে আমি এটা এটাকে জানি লও। টার্ম কেটা শিকাৰ আগতে আমি যেটো chapter এতিয়া পঢ়িব গৈ আছো, সেই chapterটো ফিজিক্সৰ মেকানিক্স নামৰ ব্ৰাঞ্চৰ আন্ডাৰত আহে। তো মেকানিক্স হল ফিজিক্সৰ হেইটো ব্ৰাঞ্চ যেটো ব্ৰাঞ্চত বস্তু এটাৰ মোশনৰ বিষয়ে বেসিক্যালি আলোচনা কৰা হয়, বস্তুৰ গতিৰ বিষয়ে আলোচনা কৰা হয়। আকৌ মেকানিক্সৰ এটা ভাগ হল কাইনেমেটিক্স আৰু এটা ভাগ হল ডাইনামিক্স। কাইনেমেটিক্সত আমি কি কৰো, বস্তু এটাৰ মোশন স্টাডি কৰো উইদাউট knowing the cause of the motion, but without considering the cause of the motion. মানে তুমি মোশনৰ কথা আমি আলোচনা কৰিম, বস্তু এটাৰ ডিসটেন্স, ডিসপ্লেসমেন্ট, ভেলোসিটি, স্পিড, এক্সেলাৰেশন, সেই গোটেইখিনি কথা আমি আলোচনা কৰিম কাইনেমেটিক্সত। কিন্তু বস্তু এটা কিয় মুভ কৰিছে, মই যদি পেন্সিল কি কয় মাৰ্কাৰটো ইয়াত ৰাখো, যদি ইয়াক মুভ কৰাব বিচাৰো আমি কি দিব লাগিব, ফোর্স দিব লাগিব। বাট ইন কাইনেমেটিক্স we don't discuss the cause of the motion, that is we don't discuss about force. We only concerned with the motion itself, not the cause of the motion. But in dynamics we study the motion of an object considering the cause of the motion. তার মানে আমি ডাইনামিক্সত আমি কি শিকিম, ফোর্স, ওয়ার্ক ডান, পাওয়ার, এনার্জি, সেই কথাবিলাক আলোচনা কৰা হ'ব ডাইনামিক্সত। সো আমি আমাৰ এই প্ৰথম যি দুটা চ্যাপ্টাৰ আছে, চ্যাপ্টাৰ 3 আৰু চ্যাপ্টাৰ 4, সেই চ্যাপ্টাৰ 3 আৰু চ্যাপ্টাৰ 4 দুটা কিহৰ আন্ডাৰত আহিব, মেকানিক্স, ডাঙৰ ব্ৰাঞ্চটো হল মেকানিক্স। তো মেকানিক্সৰ এটা সাব ব্ৰাঞ্চ বুলি ক'ব পাৰা, এটা সাব ব্ৰাঞ্চ হ'ব কাইনেমেটিক্স। সেই কাইনেমেটিক্সৰ আন্ডাৰত কি আহিব, এই প্ৰথম দুটা চ্যাপ্টাৰ আহিব। এটো হল মোশন ইন এ স্ট্রেট লাইন আৰু সেকেন্ডটো কি হ'ব, মোশন ইন এ প্লেন, মানে আৰু ডাইনামিক্সৰ আন্ডাৰত কি হ'ব, বাকি কিছুমান চ্যাপ্টাৰ আহিব, তোমাৰ চ্যাপ্টাৰ 5, 6 হেবিলাক আহিব, বিকজ ইন দোজ চ্যাপ্টাৰ্স উই উইল স্টাডি দ্য কজ অফ দ্য মোশন। ওকে, নেক্সট আমি এটা কনসেপ্ট শিকিব লাগিব, হয়তো হল পয়েন্ট অবজেক্ট বা পয়েন্ট লাইক অবজেক্ট। তো আমি এটা অবজেক্টক পয়েন্ট অবজেক্ট বুলি কেতিয়া কম, শুনি লোৱা। কাৰণ আমি যি প্ৰথম যিকেইটা আমি চ্যাপ্টাৰ আমি ষ্টাডি কৰিম, সেই গোটেইকেইটা চ্যাপ্টাৰত আমি পয়েন্ট অবজেক্টৰ বিষয়ে ষ্টাডি কৰিব লাগিব। উই হ্যাভ টু কনসিডার অনলি পয়েন্ট অবজেক্ট ইন দ্য ফার্স্ট ফিউ চ্যাপ্টার অফ ফিজিক্স। তো পয়েন্ট অবজেক্ট মানে হল যদি অবজেক্টৰ সাইজ এটা বহুত সৰু হয় তাক আমি পয়েন্ট অবজেক্ট বুলি কম। সাইজটো কিহৰ তুলনাত সৰু হ'ব লাগিব, বস্তুটোৰ যেটো ডিসটেন্স আছে, যেটো ডিসটেন্স মুভ কৰিছে, সেই ডিসটেন্সৰ তুলনাত বস্তুটোৰ সাইজ যদি বহুত সৰু হয় তাক তুমি কি ক'ব পাৰা, পয়েন্ট অবজেক্ট ক'ব পাৰা। তো এজন মানুহ যদি 3-4 কিলোমিটাৰ খোজকাঢ়ি যায় বা 1 কিলোমিটাৰ খোজকাঢ়ি যায়, সেই 1 কিলোমিটাৰৰ তুলনাত মানুহজনৰ সাইজ কি হ'ব, বহুত সৰু হ'ব। গতিকে ইন দ্যাট কেস উই কনসিডার the person or the man or the woman as a point object. গাড়ী এখন যদি 1 কিলোমিটাৰ বা 2-3 কিলোমিটাৰ 10 কিলোমিটাৰ যায়, সেই ডিসটেন্সৰ তুলনাত গাড়ীখন বহুত কি হ'ব, সৰু হ'ব। ইন দ্যাট পার্টিকুলার কেস উই ক্যান কনসিডার the car to be a point object. মানে ট্রেন এটা যদি এটা স্টেশনৰ পৰা আন এটা স্টেশনত যায়, সেই ট্ৰেইনৰ যেটো সাইজ আছে, সেই সাইজৰ তুলনাত যেটো ডিসটেন্স হি ট্ৰেভেল কৰিব, ট্ৰেইনটো ট্ৰেভেল কৰিব, that distance will be very greater than the size of the train. গতিকে আমি সেই পার্টিকুলার সিচুয়েশনত ট্ৰেইনটোক আমি এটা কি বুলি ক'ব পাৰিম, পয়েন্ট অবজেক্ট বুলি ক'ব পাৰিম। কিন্তু মই মানুহটো যদি ইয়াৰ পৰা তালৈকে যাওঁ, ধৰা 1-2 মিটাৰ যাওঁ, তেতিয়া কিন্তু মোক পয়েন্ট অবজেক্ট বুলি কনসিডার কৰিব নোৱাৰা। কিন্তু মই যদি 100, 200 বা 300 মিটাৰ যাওঁ, দেন
মে বি কনচিডাৰ্ড এজ এ পইণ্ট অবজেক্ট হ'ল তো সেইটো হ'ল পইণ্ট অবজেক্টৰ ধাৰণা তাৰপিছত আমি আৰু এটা কনচেপ্ট শিকিব লাগিব সেইটো হ'ল মোশন কাক কয় আৰু বস্তু এটাক ৰেষ্টত থকা বুলি কাক কয় কৈছে স্যাৰ ইমান সহজ কথা এটা ক'ব লগা হ'ল নে ফৰ্মেলিটিৰ কাৰণে এইবিলাকো কোৱা হৈছে বস্তু এটা ৰেষ্ট কেতিয়া আছে বুলি কম যদি বস্তুটোৰ পজিশন কি হৈ নাথাকে চেঞ্জ হৈ নাথাকে এতিয়া এই বৰ্ডৰ ৰেসপেক্টত মই ইয়াতে যিকেইটা আখৰ লিখিছো সেইকেইটা চেঞ্জ হৈ আছে নেকি নাই হোৱা গতিকে ইহঁতক আমি কি বুলি কম ৰেষ্টত থকা বুলি কম আৰু বস্তু এটাৰ পজিশন যদি চেঞ্জ হৈ থাকে বস্তু এটাৰ পজিশন যদি চেঞ্জ হৈ থাকে তেনেহলে আমি বস্তুটো কিহত থকা বুলি কম মোশনত থকা বুলি কম if the position of an object is changing with respect to the observer we will say that body is in motion হল না তো মোশন কাক কয় ৰেষ্ট কাক কয় নিশ্চয় বুজি পাইছা ইয়াতে এটা ইন্টারেস্টিং কথা আছে ইন্টারেস্টিং কথাটো হল এই মোশন আৰু ৰেষ্ট বস্তুটো ৰিলেটিভ হয় অ্যাবসলিউট নহয় ৰিলেটিভ হয় ৰিলেটিভৰ মিনিং কি হল যে ই কেনেকৈ গলে বুজি পাবা ওকে যে এটা বস্তু সাপেক্ষে বস্তু এটা মুভ কৰি থাকিব পাৰে আকৌ সেম বস্তুটো বেলেগ এজন অবজাৰভাৰৰ কাৰণে কি কৰি থাকিব পাৰে মুভ কৰি থাকিব পাৰে তো এটা এক্সাম্পল দিও ধৰা এখন কাৰ আছে এইটো ধৰা এখন কাৰ হয়নে কাৰৰ ভিতৰত ধৰা দুজন মানুহ আছে হয়নে ইয়াৰ এ বুলি কলো ইয়াক বি বুলি কলো ধৰা ইয়াত তুমি থিয় হৈ আছা আৰু তুমি সি এতিয়া কাৰটো এই পিনে গৈ আছে এতিয়া তুমি কোৱা তোমাৰ কাৰণে এ আৰু বি দুইটা বস্তুৱে মুভ কৰি আছে মোশনত আছে নে ৰেষ্টত আছে आंसर কি হ'ব অফ কোর্স দে আর ইন মোশন কিন্তু এর রেসপেক্টত বি কি হৈ আছে ৰেষ্টত আছে নে মোশনত আছে ৰেষ্টত আছে কাৰণ এর রেসপেক্টত বিৰ পজিশন চেঞ্জ হৈছে নেকি নাই হোৱা গাড়ী দুইজন বহি আছে তেওঁলোকৰ মাজৰ ডিসটেন্স চেঞ্জ হৈ আছে নেকি হোৱা নাই গতিকে এ কি ক'ব বি ইজ ইন ৰেষ্ট বাট সি এ কি ক'ব বি ইজ ইন মোশন এতিয়া দুজনে কমপ্লিট বেলেগ কথা কৈ আছে কিন্তু কোনোবাই ইয়াতে মিছা কথা কৈছে নে নাই কোৱা A and C both are telling the truth হসা কথাই কৈ আছে তো ইয়াৰ পৰা আমি কি দেখা পালো যে বস্তু এটাৰ মোশনত থকা বা ৰেষ্টত থকা হেইটো অবজাৰভাৰৰ ওপৰত ডিপেন্ড কৰে যে বেলেগ অবজাৰভাৰৰ কাৰণে কি হ'ব পাৰে বস্তু এটা মোশনৰ থাকিব পাৰে আকৌ সেম বস্তুটো অন্য এজন অবজাৰভাৰৰ কাৰণে কি হত থাকিব পাৰে ৰেষ্টত থাকিব পাৰে সেই কাৰণে কোৱা হয় যে মোশন এন্ড ৰেষ্ট দিস থিংস আর ৰিলেটিভ এওঁলোকে ডিপেন্ড কৰে কোনে অবজার্ভ কৰি আছে এতিয়া মই থিয় হৈ আছো এতিয়া কোৱা মই মোশনত আছো নে ৰেষ্টত আছো এতিয়া পৃথিৱীত থকা এজন মানুহৰ কাৰণে মই কি হত আছো এতিয়া ৰেষ্টত আছো বিকজ পৃথিৱীৰ জৰ পৰা মুখ নুচোৱা কিয় মই এতিয়া কি কৰিছো মোৰ পজিশন চেঞ্জ হোৱা নাই বাট ইফ ইউ অবজাৰ্ভ মি ফ্ৰম দা স্পেস ফ্ৰম স্পেসৰ পৰা যদি তুমি মুখ চোৱা বা পৃথিৱীৰ বাহিৰৰ পৰা তুমি মুখ যদি চোৱা তেতিয়া কি দেখা পাবা মই কি কৰি আছো মুভ কৰি আছো হয়নে সো পৃথিৱীৰ এজন মানুহৰ কাৰণে এতিয়া আই এম এট ৰেষ্ট বাট ফৰ এ পাৰসন হু ইজ ইন দা আউটাৰ স্পেস ফৰ হিম অৰ হাৰ আই এম ইন মোশন হয়নে এইবিলাক সৰু সৰু কথা নিশ্চয় বুজি পাইছা যে মোশন আৰু ৰেষ্ট বস্তুটো কি কৰে কিহৰ ওপৰত ডিপেন্ড কৰে অবজাৰভাৰৰ ওপৰত ডিপেন্ড কৰে ওকে এতিয়া নেক্সট মই এটা তোমালোকক প্ৰশ্ন কৰিব বিচাৰিছো প্ৰশ্নটো হ'ল ধৰা এইটো এটা আমি অবজেক্ট এটা লৈছো যে যিকোনো এটা বস্তু লৈছো বৰ্ডৰ ওপৰত এতিয়া যদি মই তোমাক সুধো যে এই অবজেক্টটো ক'ত আছে অবজেক্টৰ পজিশন ক'ত হেতু তুমি কেনেকৈ ক'বা স্যাৰ বৰ্ডৰ ওপৰত নহয় বৰ্ডৰ ওপৰত কোনখিনিত আছে মই হেতু সুধিছো তেতিয়া তুমি কেনেকৈ ক'ব পাৰা অকমান ভাবিছোৱাচোন তুমি এনেকৈ ক'ব নোৱাৰিবানে যে এইটো যেটো আমাৰ এজ আছে যে এনেকৈ কলা যে এইটো এজৰ পৰা এই পইণ্টৰ ডিসটেন্স কিমান হ'ব এইখিনি ধৰা 10 সেন্টিমিটাৰ তুমি আৰু এটা ডিসটেন্স ক'ব লাগিব কাৰণ এইটো এজৰ পৰা 10 সেন্টিমিটাৰ বুলি ক'লে সেই গুটেই বৰ্ডৰ যিকোনো এটা পজিশনত এই পইণ্টটো থাকিব পাৰে বাট মই কি বিচাৰিছো ইয়াৰ এক্সাক্ট লোকেশন বিচাৰিছো তুমি কি ক'লা যে ইয়াৰ পৰা 10 সেন্টিমিটাৰ আঁতৰত আৰু বৰ্ডৰ ওপৰৰ পৰা সে 30 সেন্টিমিটাৰ আঁতৰত তেতিয়া আমি তুমি যদি এনেকৈ কৈ দিয়া যে বৰ্ডৰ ইয়াৰ পৰা 10 সেন্টিমিটাৰ আৰু ওপৰৰ পৰা 30 সেন্টিমিটাৰ আঁতৰত আছে তেনেহলে আমি এক্সাক্টলি এই বস্তুটোৰ আমি পজিশন কি পাম গম পাম
এতিয়া চোৱাচোন কি কৰিছা তুমি যে এইটো বস্তুৰ পজিশন ক'বৰ কাৰণে আমি ৰেফাৰেন্স ল'ব লগা হৈছে আমি কোনবা এটা জাগাৰ পৰা কি কৰিব লগা হৈছে ইয়াৰ আমি পজিশনটো জুখিব লগা হৈছে হয়নে এই যেটো ৰেফাৰেন্সৰ পৰা আমি জুখিছো তাকে কি বুলি কোৱা হয় ফ্ৰেম অফ ৰেফাৰেন্স এতিয়া সো ম্যাথমেটিক্যালি আমাৰ মানে আমি যদি সুবিধাজনকভাৱে আমি যদি এটা বস্তুৰ পজিশন ক'ব বিচাৰো আমাৰ সুবিধা হয় আমাৰ দেখা যায় যে আমি যদি এনেকুৱা এটা কোঅৰ্ডিনেট সিস্টেম লওঁ তোমালোকে কোঅৰ্ডিনেট সিস্টেম পাইছা স্থানাংক জ্যামিতি পাইছা এটো x এক্সিস এটো y এক্সিস তোমালোকে x আৰু y এ পাইছা সাগে আমি আৰু এটা এক্সিস কনসিডাৰ কৰিব পাৰো হেতু কি বুলি কোৱা হয় z এক্সিস টো যদি মই তলপিনে আকিছো বাট প্ৰ্যাকটিক্যালি z এক্সিস টো এনেকে আছে তো এনেকুৱা এটা কোঅৰ্ডিনেট সিস্টেমক 3 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেম বুলি কোৱা হয় কি বুলি কোৱা হয় 3 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেম সো একচুয়ালি z টো কেনেকে আছে এনেকে আছে তো এনেকুৱা এটা যদি আমি কোঅৰ্ডিনেট সিস্টেম লও লগতে আমি যদি টাইম জোখাৰ কাৰণে এটা ক্লক লও একটা ঘড়ি লও হেইটোকে আমি কি বুলি কম ফ্রেম অফ রেফারেন্স বুলি কম why we need a clock because যেতিয়া তুমি স্পিড উলিয়াবা ভেলোসিটি উলিয়াবা অ্যাক্সেলারেশন উলিয়াবা তেতিয়া আমাৰ কিহৰ প্ৰয়োজন হয় টাইমৰ প্ৰয়োজন হয় গতিকে টাইম জোখাৰ কাৰণে যদি আমি ক্লক এটা লৈ লও আৰু এনেকুৱা এটা কোঅৰ্ডিনেট সিস্টেম লৈ লও এনেকুৱা এটা কোঅৰ্ডিনেট সিস্টেম ললে কি হ'ব আমি বস্তু এটা কোত আছে কি পজিশনত আছে আমি ধুনিয়াকে কৈ দিব পাৰিম কেনেকৈ ক'ব পাৰিম আমি চাম বাৰু অকমান পিছত তো ইয়াকে কি বুলি কব frame of reference so frame of reference is basically a 3-dimensional coordinate system with a clock okay so 3D যেটো কোঅৰ্ডিনেট আমি একচুয়ালি এটুলে ভই খাব না লাগে কাৰণ আমাক এই z axis না লাগে আমি যিখিনি হিকিম এখিনি হল ফৰ্মালিটিৰ কাৰণেহে কৈ আছো আমি যিখিনি হিকিম তাৰ কাৰণে এটু চ্যাপ্টাৰত আমাক এটা এক্সিস থাকিলে হৈ যাব আৰু সেকেন্ড চ্যাপ্টাৰত আমাৰ x আৰু y এক্সিস থাকিলে হৈ যাব কিন্তু ইন জেনাৰেল আমি তিনিটা এক্সিস ললে আমি যিকোনো প্ৰবলেমে আমি কৰিব পাৰিম তাৰ মানে আমাৰ যিকোনো মোশনে আমি কি কৰিব পাৰিম ডেসক্ৰাইব কৰিব পাৰিম এতিয়া সোৱা যদি বস্তু এটা এটুটো গুটে x এক্সিস হ'ব ন এফালে +x হলে এফালে -x যদি বস্তু এটা এনেকে অকল এটা এক্সিসত মোশন কৰি থাকে হুফালে বাওফালে মোশন কৰি থাকে স্ট্ৰেট লাইনত তেনেকুৱা মোশনক কি বুলি কোৱা হয় ওয়ান ডাইমেনশনাল মোশন বুলি কোৱা হয় মানে যদি অকল x এক্সিসত মোশন কৰে তেনে হলে বস্তুটোৰ অকল x কোঅৰ্ডিনেট চেঞ্জ হ'ব কাৰণ x এক্সিসত y কিমান 0 আৰু z 0 অকল চেঞ্জ কোন হ'ব অকল x কোঅৰ্ডিনেট চেঞ্জ হ'ব তাৰ মানে যদি বস্তু এটা এনেকে মোশন কৰি থাকে তাৰ পজিশন বুজোৱাৰ কাৰণে আমাক কেইটা কোঅৰ্ডিনেটৰ দৰকাৰ হ'ব মাত্ৰ এটা কোঅৰ্ডিনেটৰ দৰকাৰ হ'ব সেই কাৰণে ইয়াক কি বুলি কয় ওয়ান ডাইমেনশনাল মোশন বুলি কয় মই তোমালোকক 3D জিওমেট্ৰি কি হেতু বস্তু নুবুজাও হেতু বস্তু মেথছত আছে আকৌ এই যেটো প্লেন xy প্লেন সো আমাৰ গুটে বৰ্ডটো কি হ'ব xy প্লেন হ'ব xy প্লেনৰ যিকোনো পইণ্টত z ৰ ভ্যালু কিমান 0 মানি লোৱা মেথছত পঢ়িবা এতিয়া মানি লোৱা গতিকে ধৰা বস্তু এটা যদি এনেকে মুভ কৰি থাকে ধৰা ইয়াৰ পৰা ইয়াত গল ইয়াৰ পৰা ইয়াত গল ইয়াৰ কি কোঅৰ্ডিনেট চেঞ্জ হৈ আছে x আৰু y কোঅৰ্ডিনেট চেঞ্জ হৈ আছে সো ধৰা ইয়াতে এইটো ডিসটেন্সক আমি কি বুলি কও y এইটো ডিসটেন্সক কি বুলি কও x যেতিয়া ইয়াৰ পৰা ইয়ালৈকে যাব এইটো হৈ যাব আমাৰ নতুন y এইটো হৈ যাব আমাৰ কি নতুন x সো বস্তু এটা যদি এনেকুৱা প্লেনত মুভ কৰি থাকে তাক ডেসক্ৰাইব কৰাৰ কাৰণে আমাক মিনিমাম কেইটা কোঅৰ্ডিনেট লাগিব দুটা কোঅৰ্ডিনেট লাগিব আমি এটা কোঅৰ্ডিনেটৰে কৰিব নোৱাৰো কাৰণ হি ইপিনেও গৈছে তো x আৰু y আমি দুইটাই ক'ব লাগিব সে এনেকুৱা মোশনক কি বুলি কোৱা হয় 2-ডাইমেনশনাল মোশন আৰু যদি বস্তুটো যদি এনেকে মোশন কৰে যদি এনেকে আহি স্পেসত মুভ কৰে ধৰা ইয়াৰ পৰা ইয়ালৈকে আহিল ইয়ালৈকে গল তেনে হলে হেই বস্তুটোৰ পজিশন বুজোৱাৰ কাৰণে আমি x y আৰু z তিনিটা কোঅৰ্ডিনেটৰ প্ৰয়োজন হ'ব আৰু তেনেকুৱা মোশনক কি বুলি কোৱা হ'ব 3-ডাইমেনশনাল মোশন তো স্পেসত যদি বস্তু এটা মুভ কৰি আছে চৰাই এটা যদি এনেকে উৰি আছে হয়নে কি কৰে এইপিনেও যায় হয়নে তো তাৰ যেটো মোশন হ'ব হেই বাৰ্ডৰ যেটো মোশন হ'ব দ্যাট উইল বি আ 3-ডাইমেনশনাল মোশন হয়নে আৰু মই যদি এই ফ্লোৰত খুসকাৰি থাকো এটো কি হ'ব অকল মোৰ x আৰু y কোঅৰ্ডিনেট চেঞ্জ হৈ থাকিব সো দ্যাট উইল বি আ 2-ডাইমেনশনাল মোশন আৰু যদি স্ট্ৰেট লাইনত এটা বস্তু গৈ থাকে হয়নে বস্তু এটা ওপৰৰ পৰা পেলাই দিছো একদম স্ট্ৰেট লাইনত আহিব তেনেকুৱা মোশন বিলা কি হ'ব ওয়ান ডাইমেনশনাল মোশন তো এইটো চ্যাপ্টাৰত আমি কি শিকিম ওয়ান ডাইমেনশনাল মোশন কাৰণ চ্যাপ্টাৰৰ নামটোই কি
motion in a straight line straight line of motion হৈ থাকিব and that will definitely be one dimensional motion গতিকে আমাক z টো নালাগে আমাক y ও নালাগে অকল এটা কোঅৰ্ডিনেট হলে হৈ যাব আমাক এটা x কোঅৰ্ডিনেট হলে হৈ যাব বা y কোঅৰ্ডিনেট আমি জেনাৰেলি x লও তো x কোঅৰ্ডিনেট আমাৰ হলে আমি এইটো চ্যাপ্টাৰৰ যিমান মোশন আছে মোশনখিনি আমি কি কৰিব পাৰো ডেসক্ৰাইব কৰিব পাৰো তো বেছি ভয় খোৱাৰ একো প্ৰয়োজন নাই বহুত ইজি চ্যাপ্টাৰ কাৰণ অলৰেডি যিখিনি তুমি ক্লাস 9 ত পাইছে সেইখিনি আমি শিকিম ইয়াতে আৰু যিখিনি নতুন আছে সেই নতুনখিনি আমাৰ ডিফাৰেন্সিয়েচন সেইখিনি আমি শিকিলো সেইখিনি ইউজ কৰি আমি অতি সহজে এইটো চ্যাপ্টাৰ শিকিব পাৰিম সো এইখিনি কথা আলোচনা কৰাৰ পিছত এবাৰ আমি যাম চ্যাপ্টাৰটোৰ অৰিজিনাল কন্টেন্ট লৈকে তো আজিৰ এই ভিডিওটোত আমি তিনিটা কোয়ান্টিটি আমি শিকিম এটা হল আমাৰ পজিশন যেটো আমি অলৰেডি বুজিয়ে পালো যে বস্তু এটাৰ পজিশন কি আৰু এটা হ'ব পাথ লেংথ বা ডিসটেন্স যাক আমি দূৰত্ব বুলি কওঁ আৰু লাষ্ট আমি শিকিম ডিসপ্লেসমেন্ট হয়নে এতিয়া আমি আৰু 3D 2D ৰ কথা আলোচনা কৰিব নালাগে এতিয়া আমি পিউৰলি এটো চ্যাপ্টাৰত আহি গৈছো চ্যাপ্টাৰ 3 ত আহি গৈছো গতিকে আমাৰ এতিয়া কি হ'ব মোশন ইন এ স্ট্ৰেট লাইন আৰু মোশন ইন এ স্ট্ৰেট লাইন বুজোৱাৰ কাৰণ আমাক এক্সিস কেইটা লাগে কোঅৰ্ডিনেট এক্সিস কেইটা লাগে মাত্ৰ এটা এক্সিস লাগে কিয় এটা এক্সিস লাগে কাৰণ বস্তুটো অকল এইটো এক্সিসতে কি কৰিব মুভ কৰিব সো এইটো হৈ গল আমাৰ কোঅৰ্ডিনেট এক্সিস আৰু ইয়াতে কৰবাত কি আছে অৰিজিন মানে যৰ পৰা তুমি মেজারমেন্ট কৰিবা হেতু হ'ব অৰিজিন বা মূল বিন্দু তাৰ পিছত এফালে জেনিবা মই দাগ কাটিলো 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ 4 মিটাৰ 5 মিটাৰ এনেকৈ গৈ থাকিব সো ফুফালে আমাৰ কি হ'ব পজিটিভ হ'ব হেতু নিয়ম আৰু বাওফালে আমি কিহত লিখিম নেগেটিভত -1 -2 -3 -4 etc তো দিস ইজ आवर ফ্রেম অফ reference তো এতে ফ্রেম অফ রেফারেন্সত আমি y আৰু z লিখা নাই তো এতিয়া ইয়াত যদি এটা মানুহ থিয় হৈ থাকে তেনে হলে এই মানুহটোৰ আমি পজিশন কি বুলি কম 2 মিটাৰ যদি তুমি যদি কৰবাত ইয়াত থিয় হৈ থাকা তোমাৰ পজিশন কি হ'ব -4 মিটাৰ সো অৰিজিনৰ পৰা ফুফালে হলে কি হ'ব প্লাস আৰু বাওফালে কি হলে কি হ'ব মাইনাস বেছি ভাবিব নালাগে অৰিজিন কত লবা যিকোনো জায়গাত আমি লব পাৰিম আমি সুবিধামতে আমি অৰিজিন লম সুবিধামতে আমি এক্স এক্সিস লম বস্তু এটা যদি এনেকে মুভ কৰি থাকে স্ট্ৰেট লাইনত ধৰা এনেকে মুভ কৰি আছে তেতিয়া আমি ইয়াতে কি লৈ লম এক্স এক্সিস লৈ লম আৰু জৰ পৰা আমি অবজাৰ্ভ কৰিম তাতে আমি কি লৈ লম অৰিজিন লৈ লম সো এটো তুমি কোত অৰিজিন লৈছা হেতু কি নকৰে মেটাৰ নকৰে ওকে সো ইমান ভাবার দৰকাৰ নাই বাৰু জিয়ে নহক সো এনেকে আমি ওয়ান ডাইমেনশনাল মোশনত বস্তু এটাৰ পজিশন আমি ক'ব পাৰো হয়না যদি এইখিনিতে কোনোবা এজন মানুহ থাকে বা যিকোনো এটা বস্তু থাকে ইয়াৰ পজিশন কিমান হ'ব -2.5 মিটাৰ হল হেতু হল আমাৰ পজিশন নেক্সট কি হল পাথ লেংথ বা ডিসটেন্স মানে কি জানাই বস্তু এটা যদি ইয়াৰ পৰা ইয়ালৈ গল ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ এনেকে যদি যায় সেই গুটেই ৰাস্তাটোৰ যেটো ডিসটেন্স হ'ব বা এই গুটেই ৰাস্তাটোৰ যেটো লেংথ হ'ব হেতুকে পাথ লেংথ বা কি বুলি কোৱা হ'ব ডিসটেন্স বুলি কোৱা হ'ব আৰু লাষ্ট কি আহিলে ডিসপ্লেসমেন্ট তো ডিসপ্লেসমেন্ট মানে হল হৰণ তোমালোকে যেটো পাইছা অসমীয়াত হেতু হল হৰণ মানে হল যে মিনিমাম ডিসটেন্স শৰ্টেস্ট ডিসটেন্স বিটুইন ফাইনাল এন্ড ইনিশিয়াল পজিশন তো এটো এনেকৈ আমি বুজাব পাৰো ক্লাস 9 ত শিকি চাই ধৰা এটা বস্তু ইয়াৰ পৰা ইয়ালৈকে আহিল ইয়াৰ পৰা ইয়ালৈকে আহিল আৰু ইয়াৰ পৰা ইয়ালৈকে আহিল তো এইটো হল মানুহটোৰ আৰম্ভণিৰ পজিশন হেতুক আমি ইনিশিয়াল পজিশন বুলি কম আৰু ফাইনালি যেহেতু ইয়াত আহিল হেতুক আমি কি বুলি কম ফাইনাল পজিশন এতিয়া ডিসপ্লেসমেন্ট কোনখিনি হ'ব ডিসপ্লেসমেন্ট হ'ব তোমাৰ ইয়াৰ পৰা এইটো যেটো ডিসটেন্স হেতু আমাৰ কি হ'ব ডিসপ্লেসমেন্ট আৰু ডিসপ্লেসমেন্টৰ ডাইৰেকশন থাকে ডাইৰেকশনটো কোন কৰ পৰা কলা হয় ইনিশিয়াল টু ফাইনাল সো এটো আমাৰ কি হৈ যাব ডিসপ্লেসমেন্ট আৰু তোমাক যদি পাথ লেংথ উলিয়াব দিয়ে তেনে হলে এইখিনি প্লাস এইখিনি প্লাস এইখিনি তো পাথ লেংথটো হল গুটেইটোৰ ডিসটেন্স তুমি কোন পিনে গৈছা কেনেকে গৈছা হেতু নহয় আৰু ডিসপ্লেস মানে হল ইনিশিয়াল আৰু ফাইনালৰ মাজত তুমি এটা যদি স্ট্ৰেট লাইন টানি দিয়া সেই স্ট্ৰেট লাইনৰ যেটো লেংথ হ'ব হেতু হ'ব আমাৰ কি ডিসপ্লেসমেন্ট লগতে ডিসপ্লেসমেন্টৰ কি আছে ডাইৰেকশন আছে ডাইৰেকশনটো কোন পিনে হয় ইয়াৰ দিশ আছে ডাইৰেকশন মানে কি দিশ
দিশ তো ইয়াৰ ডাইৰেকশ্যন কোনপিনে হয় সদায় ইনিশিয়েলৰ পৰা ফাইনেললৈকে হয় ক্লিয়াৰ হৈছে এইখিনি কথা জানা কথা আৰু তোমালোকে নেক্সট আমি ডিসপ্লেসমেন্ট উলিওৱাৰ কাৰণে এনেকুৱা ওৱান ডাইমেনশনাল মোশনত বাৰে বাৰে কৈ আছো ওৱান ডাইমেনশনাল মোশনত ডিসপ্লেসমেন্ট উলিওৱাৰ কাৰণে আমি এটা ধুনিয়া ফৰ্মুলা আমি ইউজ কৰো সেই ফৰ্মুলাটো হল xf xi আৰু ডিসপ্লেসমেন্ট আমি ডেল্টা x ৰে বুজাম xf xi যত xf মানে হল ফাইনাল পজিশন আৰু xi মানে হল ইনিশিয়াল পজিশন ধৰা এতিয়া এই ফৰ্মুলাটো বুজাৰ কাৰণে আমি এটা एग्जांपल লম ধৰা আমি কি ললো যে ইয়াৰ পৰা ইয়াতে বস্তুটো ৰেটো আমাৰ কি ইনিশিয়াল পজিশন ইয়াৰ পৰা বস্তু এটা ইয়ালৈকে আহিছে তো এটো হল বস্তুটোৰ ফাইনাল পজিশন তেনেহলে ডিসপ্লেসমেন্ট কিমানখিনি হৈছে আৰু কোন পিনে হৈছে কাৰণ ডিসপ্লেসমেন্টত দুটা ইনফৰমেশন আছে কিমানখিনি হৈছে হেতু আমি জানিব লাগিব আৰু কোন পিনে হৈছে আমি হেতু জানিব লাগিব সো প্ৰথম কথাটো হল ডিসপ্লেসমেন্ট কোন পিনে হৈছে লেফটৰ পৰা ৰাইটৰ পিনে হৈছে আৰু কিমানখিনি ডিসপ্লেসমেন্ট হৈছে প্ৰথমত আমি ফৰ্মুলা ইউজ নকৰো আমি কনসেপ্ট ইউজ কৰি আমি হিসাব কৰো যে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ 4 মিটাৰ 5 মিটাৰ 6 মিটাৰ 7 মিটাৰ তো আমাৰ ডিসপ্লেসমেন্ট কিমান হল 7 মিটাৰ আৰু তাৰ ডাইৰেকশন কিমান লেফট টু ৰাইট মানে ইয়াতে এটা কথা মই কৈ থও যে ডিসপ্লেসমেন্ট পজিটিভ হয় যদি left to right হয় আৰু ডিসপ্লেসমেন্টৰ ভ্যালু নেগেটিভ হ'ব যদি ডিসপ্লেসমেন্ট টু রাইট টু লেফট হয় তাৰ মানে এইফালৰ পৰা এইফালে যদি যায় ডিসপ্লেসমেন্ট নেগেটিভ আহিব আৰু এইফালৰ পৰা এইফালে আহিলে ডিসপ্লেসমেন্ট কি হ'ব পজিটিভ হ'ব সো তেনেহলে কোৱা এই ডিসপ্লেসমেন্টটো কি হ'ব লাগে যেহেতু লেফট টু রাইট হৈছে এই ডিসপ্লেসমেন্টটো পজিটিভ হ'ব লাগে হয়নে আৰু ডিসপ্লেসমেন্টৰ ভ্যালু কিমান আহিব লাগে 7 মিটাৰ ইয়াত আমি ফৰ্মুলা ইউজ কৰিছে নেকি নাই কৰা ফৰ্মুলা আমি কনসেপ্ট ইউজ কৰিছো আমি ডাইৰেক্ট যেনেকৈ দেখা পাইছো আমি তেনেকৈ হিসাব কৰিছো এতিয়া আমি ফৰ্মুলা ইউজ কৰি কিনে আমি কি দেখুৱাব লাগিব যে হসাকে ডিসপ্লেসমেন্টটো 7 মিটাৰ হয় আৰু হসাকে ডিসপ্লেসমেন্টটো লেফট টু ৰাইট হয় তো কি কৰিবা আমি ডিসপ্লেসমেন্ট ইকুৱেল টু কি জানো xf xi ইয়াতে xf কিমান 5 xi কিমান -2 তো 5 + 2 ইজ ইকুৱেল টু কিমান আহিব 7 মিটাৰ সো আমি ইয়াতে কি কষ্ট কৰিব লগা হৈছে 1 2 3 এনেকৈ আমি হিসাব কৰিছো লগত আমি চাব লগা হৈছে এটো ফুফালে গৈছে নে বাওফালে গৈছে কিন্তু যেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিম ফৰ্মুলা ইউজ কৰিলে আমি হেবিলাক একো সোৱাৰ প্ৰয়োজন নাই তো নেক্সট আমি আৰু এটা एग्जांपल লও এবাৰ আমি ডিসপ্লেসমেন্টটো কৰাম ৰাইট টু লেফট ধৰা বস্তুটো ইয়াৰ পৰা ইয়ালৈকে আহিছে তো সোয়া आंसर আমাৰ কিমান আহিব লাগিব 1 2 3 তো ডিসপ্লেসমেন্ট কিমান হৈছে 3 মিটাৰ হৈছে এটো ইনিশিয়াল আছিল এটো ফাইনাল আৰু রাইট টু কি হৈছে লেফট আমি রাইট টু লেফট ক্লিয়ারলি দেখা পাইছো কাৰণ এই পিনে আহিছে তো যদি তুমি ফৰ্মুলা ইউজ কৰা ইয়াতে সোয়া xi = কিমান 5 আৰু xf = কিমান 2 গতিকে আমাৰ ফৰ্মুলা ইউজ কৰিলে ডিসপ্লেসমেন্ট কিমান আহিব ডেল্টা x = 2 - 5 তার মানে -3 মিটার দুইটা ইনফরমেশন আমি পালো প্রথম পালো যে ইয়াৰ ম্যাগনিটিউড কিমান হ'ব কিমানখিনি ডিসপ্লেসমেন্ট হৈছে 1 2 3 3 মিটাৰ হৈছে আৰু কোন পিনে হৈছে এটো রাইট টু লেফট আৰু রাইট টু লেফট হলে কি আহে মাইনাস গতিকে এই মাইনাসে কি বুজাব ডিসপ্লেসমেন্ট কোন পিনে হৈছে রাইট টু লেফটৰ পিনে হৈছে তো এইখিনি আছিল আমাৰ ডিসপ্লেসমেন্টৰ কথা সো এইখিনি আমি জানিলে হ'ব পজিশন ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ কথা বহুত ডাঙৰ কনসেপ্ট নহয় সৰু সৰু কনসেপ্ট তো আমি লাস্ট কি চাম যে পজিশন টাইম গ্ৰাফ বুলি এটা বস্তু আছে হেতু আমি চাম এতিয়া বস্তু এটাৰ পজিশন তুমি যদি গ্ৰাফত বস্তু এটাৰ পজিশন আৰু টাইম যদি তুমি গ্ৰাফত অঙ্কন কৰা হেতুৱে পজিশন টাইম গ্ৰাফ হৈ যায় সো পজিশন টাইম গ্রাফ পজিশন টাইম গ্রাফ কেনেকে ড্ৰ কৰে আমাৰ x এক্সিসত টাইম থাকে আৰু y এক্সিসত আমি কি দিব লাগে পজিশন এতিয়া ধৰা t = 0 t = 1 t = 2 t = 3 t = 4 এবিলাক কি টাইম
0 সেকেন্ড মানে হল যেতিয়াৰ পৰা তুমি স্টার্ট কৰিছা হেতুক আমি 0 সেকেন্ড বুলি কওঁ তাৰ 1 সেকেন্ড পিছত 1 সেকেন্ড 2 সেকেন্ড পিছত 2 সেকেন্ড 3 সেকেন্ড পিছত টাইম কিমান হৈ যায় 3 সেকেন্ড তা আমি ধৰি ললো যে এনেকুৱা ধৰা এটো আমাৰ অৰিজিন 1 ধৰা t = 0 সেকেন্ডত বস্তুটো ইয়াত আছিল 1 মিটাৰত আছিল t = 0 সেকেন্ডত x জানিবা 1 মিটাৰ t = 1 সেকেন্ডত x জানিবা 2 মিটাৰ t = 2 সেকেন্ডত x জানিবা 3 মিটাৰ t = 3 সেকেন্ডত x জানিবা 4 মিটাৰ তেনেহলে ইয়াক আমি গ্ৰাফত কেনেকৈ আঁকিব পাৰিম যে t = 0 এটো হল t = 0 x = কিমান 1 1 2 3 4 1 2 3 4 তাৰ পিছত t = 1 সেকেন্ডত x = কিমান 2 t = 3 সেকেন্ডত x = কিমান 4 t = 4 সেকেন্ডত জানিবা x = 5 মিটাৰ t = 4 ত জানিবা x = 5 মিটাৰ এইটো তুমি যদি আঁকি দিয়া যেটো আমি গ্ৰাফ পাম সেই গ্ৰাফটোৱে কি হ'ব পজিশন টাইম গ্ৰাফ আৰু এই ইনফৰমেশন খিনি চাই তোমালোকে কি বুজিছা দিস ইজ আ ইউনিফর্ম মোশন সো সমান সময়ত যদি সমান দূৰত্ব অতিক্ৰম কৰে তাকে কি বুলি কয় ইউনিফর্ম মোশন বুলি কয় কাৰণ 0 ৰ পৰা 1 সেকেন্ডত কিমান টাইম লাগিছে 1 সেকেন্ডত বস্তুটো কিমান দূৰ গৈছে 2 - 1 1 মিটাৰ পিছৰ 1 সেকেন্ডতে 1 মিটাৰ গৈছে পিছৰ 1 সেকেন্ডতে 1 মিটাৰ গৈছে গতিকে প্ৰতিটো সেকেন্ডত অতিক্ৰম কৰা ডিসটেন্স কি হৈ আছে সেম গতিকে এনেকুৱা মোশনক আমি কি বুলি কওঁ ইউনিফর্ম মোশন বুলি কওঁ আৰু আমি গ্ৰাফৰ পৰা কি দেখা পালো আমাৰ যেটো পজিশন টাইম গ্ৰাফ হল তাৰ লাইনটো কি হৈছে স্ট্ৰেট লাইন হৈছে গতিকে ইয়াৰ পৰা আমি এইটো কথা বুজি পালো যে ইউনিফর্ম মোশনৰ কাৰণে পজিশন টাইম গ্ৰাফ কেনেকুৱা হয় স্ট্ৰেট লাইন হয় এতিয়া মই আৰু এটা গ্ৰাফ আঁকিব বিচাৰিছো পজিশন টাইমৰ সৰি এতিয়া পজিশন টাইমৰ আৰু এটা গ্ৰাফ আঁকিব বিচাৰিছো সেই গ্ৰাফটো হল এনেকুৱা ধৰা এনেকুৱা সিধা আৰু x এক্সিসৰ প্যাৰালেল ইয়ে কি বুজাব এই গ্ৰাফটোৱে অকমান ভাবাচোন কি বুজাব ভাবিলা না তো কি দেখা পালো যে t = 0 তো পজিশন ক'ত আছে ইয়াত আছে 1 সেকেন্ডটো পজিশন ইয়াত 2 সেকেন্ডে 3 সেকেন্ডত 4 সেকেন্ডত 5 সেকেন্ডত তুমি যেতিয়াই চেক কৰিছা বস্তুটোৰ পজিশন কি হোৱা নাই চেঞ্জ হোৱা নাই তাৰ মানে বস্তুটো কি হত আছে ৰেষ্টত আছে তো এনেকৈ এটা গ্ৰাফে কি বুজাব দা অবজেক্ট ইজ এট ৰেষ্ট তো আমি যিখিনি শিকিলো সেইখিনি কথা মই আকৌ সামাৰাইজ কৰিব বিচাৰিছো আমি পয়েন্ট অবজেক্টৰ কথা কৈছিলো হেতুলৈ বেছি ভাবার দৰকাৰ নাই এটো চ্যাপ্টাৰত আমি যিমান অবজেক্ট আমি আলোচনা কৰিম এভৰিথিং উইল বি কনসিডাৰড এজ পয়েন্ট অবজেক্ট প্ৰবলেম সলভড সেকেন্ড আমি 1D 2D 3D মোশনৰ কথা পঢ়িছিলো যদি কোনোবাই বুজি পোৱা নাই তথাপিও টেনশন লব নালাগে কাৰণ এইটো চ্যাপ্টাৰত আমি অকল মোশন ইন এ স্ট্ৰেট লাইন আমি পঢ়িম বাস ফ্রেম অফ রেফারেন্স পঢ়িছিলো এইটো চ্যাপ্টাৰত ফ্রেম অফ রেফারেন্স কি হ'ব এটা স্ট্রেট লাইন হ'ব কৰবাত এটা অৰিজিন থাকিব হয়না হুপিনে আমি কি ধৰিম পজিটিভ আৰু বাপিনে আমি কি ধৰিম নেগেটিভ আৰু বস্তুটো যত থাকিব হেতু এটাৰ পজিশন ধৰা অৰিজিনৰ পৰা হুপিনে 2.8 মিটাৰত আছে বস্তুটোৰ পজিশন কিমান হ'ব হুপিনে আছে গতিকে প্লাস কিমান দূৰত আছে 2.8 গতিকে তাৰ পজিশন হ'ব 2.8 মিটাৰ যদি অৰিজিনৰ পৰা 5 মিটাৰ বাওফালে থাকে তেতিয়া আমি বস্তুটোৰ পজিশন কি বুলি কম যেহেতু বাওপিনে আছে -5 মিটাৰ হল বস্তু এটা যিমান দূৰ ঘুৰিছে গুটেইখিনি ডিসটেন্সক আমি কি বুলি কম পাথ লেংথ বা ডিসটেন্স হয়না তাৰ পিছত ডিসপ্লেসমেন্ট তো ডিসপ্লেসমেন্ট ইয়াতে আমি ফৰ্মুলা পাইছিলো কি আছিল তো মছিলো ফৰ্মুলাটো কি আছিল ফাইনাল পজিশন মাইনাস ইনিশিয়াল পজিশন ফাইনাল পজিশন মানে কি ইনিশিয়াল পজিশন মানে কি বস্তুটো প্ৰথমতে যত আছিল ফাইনাল পজিশন মানে কি লাষ্টত বস্তুটো যত গল তো ফাইনালৰ পৰা ইনিশিয়াল পজিশন মাইনাস কৰিলে যেটো বস্তু পোৱা যাব তাকে আমি কি বুলি কম ডিসপ্লেসমেন্ট লগতে আমি পজিশন টাইম গ্ৰাফটো শিকিলো